হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে অসমীয়া কিতাপখনৰ মোৰ মাতৃমুখ দৰ্শন এই লেচনটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। প্ৰথম প্ৰশ্নটো হ'ল, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? ইয়াৰে উত্তৰটো হ'ব, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। এনেকুৱা এটা প্ৰশ্ন পৰীক্ষাত আহে, গতিকে ভালদৰে চাই ল'বা। ২ নম্বৰ প্ৰশ্নটো হ'ল, সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উৰিষ্যাত অৱস্থিত। সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? ইয়াৰে উত্তৰটো হ'ব, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। ৫ নম্বৰ প্ৰশ্নটো চাবা, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰটো হ'ব লিটিকাই। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথি আৰু আত্মজীৱনীৰ লগতে নাটকৰ নাম তোমালোকে ভালদৰে চাই যাবা। পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন আহি থাকে। ২ বা ৩ নম্বৰৰ বাবে এইটো প্ৰশ্ন চাবা, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ আনচাৰটো তেতিয়াহে কৰিব পাৰিবা যদিহে এই চেপ্টাৰটোৰ মূলভাৱখিনি তোমালোকে বুজি পোৱা। সেয়েহে মূলভাৱটো ভালদৰে কনচেপ্টটো বুজি ল'বা, তেতিয়া পৰীক্ষাত ইয়াৰ পৰা যিয়ে লং প্ৰশ্ন নাহক কিয় তোমালোকে কৰিবলৈ পাৰিবা। লগতে এই ৩ নম্বৰ প্ৰশ্নটো চাবা, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? এইটো ইম্পৰ্টেণ্ট হয়। ৪ নম্বৰটো চাবা, মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজু আৰু জ্ঞান কোন? এইটো ২ নম্বৰ বাবে পৰীক্ষাত আহি থাকে। ইয়াৰে উত্তৰটো হ'ব, মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজু আছিল সুকবি তথা বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জ্ঞান হৈছে আৰ্ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এড লৰ। এইটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে চাই যাবা। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগাৰ দুটা কাৰণ উল্লেখ কৰা। ইয়াৰে উত্তৰটো হ'ব প্ৰাকৃতিক সৌন্দৰ্য। তোমালোকে এইটো এক্সপ্লেইন কৰি দিব লাগিব। লগতে ঐতিহাসিক উৎকৰ্ষ এইটো লিখিব লাগিব আৰু এক্সপ্লেইন কৰিব লাগিব। প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা এইটো তোমালোকে এক্সপ্লেইন কৰি দিব লাগিব। তাৰপিছত ৪ বা ৫ নম্বৰৰ বাবে ইম্পৰ্টেণ্ট হয় ১ নম্বৰটো, মোৰ মাতৃমুখ দৰ্শনৰ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা ৰেলৰ চমু বিৱৰণ আগবঢ়োৱা। এইটো ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ আনচাৰটো তেনে সহজ হয়। প্ৰায় তোমালোকে ৪-৫ লাইন লিখি তোমালোকে ৪ নম্বৰ লাভ কৰিব পাৰিবা। তাৰপিছত তোমালোকে চাব লাগিব ৩ নম্বৰ প্ৰশ্নটো, হাঁহাহুহু কোন আছিলে? এইটো তোমালোকে কনচেপ্টটো জানিব লাগিব। তাৰপিছত তোমালোকে চাব লাগিব ৪ নম্বৰ প্ৰশ্নটো হ'ল, ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট হ'ব, তোমালোকে চাব লাগিব এইটো প্ৰশ্ন। তাৰপিছত তোমালোকে চাব লাগিব ১ নম্বৰৰ প্ৰশ্ন কেইটামান ইম্পৰ্টেণ্ট হয় এইকেইটা। ১ নম্বৰটো চোৱা, বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম কি আছিল? উত্তৰটো হ'ব ৱাৰ্ড কোম্পানী। উত্তৰটো হ'ব ৱাৰ্ড কোম্পানী। এইটো ইম্পৰ্টেণ্ট হয়, জানিব লাগে। ভ্ৰমৰংগ শ্বেক্সপিয়ৰৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহে, অৰ্থাৎ ভ্ৰমৰংগ শ্বেক্সপিয়ৰৰ ওপৰত তোমালোকে চাই যাবা। কমেডি অফ ইৰৰ্ছ এইটো পৰীক্ষাত আহে যে কমেডি অফ ইৰৰ্ছ গ্ৰন্থখন কাৰ আছিলে? উত্তৰটো হ'ব শ্বেক্সপিয়ৰৰ আছিলে। আৰু কিমান চনত গঠিত হৈছিলে এইটো তোমালোকে কমেণ্ট কৰি জনাবা। তাৰপিছত শ্বেক্সপিয়ৰৰ ওপৰত প্ৰশ্ন আহে, গতিকে এইবোৰ চাই যাবা। শ্বেক্সপিয়ৰৰ কমেডি অফ ইৰৰ্ছ নাটকখনৰ অসমীয়া অনুবাদৰ লগত জড়িত ছাত্ৰ কেইগৰাকীৰ নাম লিখিব দিব পাৰে? ইয়াৰে উত্তৰটো হ'ব ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা আৰু ৰত্নধৰ বৰুৱা আদি। এইটো ইম্পৰ্টেণ্ট হয়। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়। এইটো কনচেপ্টটো তোমালোকে ভালদৰে বুজি ল'বা। চ' এইকেইটা আছিলে এই লেচনটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। লগতে কিতাপত যিমানবোৰ ইম্পৰ্টেণ্ট থাকে পাঠৰ মাজৰ সেইবোৰ তোমালোকে চাব লাগিব, কিয়নো অসমীয়া কিতাপত বা অসমীয়া পৰীক্ষাত সকলো প্ৰশ্ন পাঠৰ মাজৰ পৰা আহিব। লগতে প্ৰিভিয়াছ ইয়েৰ এক্সামত যিবোৰ আহিছে সেইবোৰ প্ৰশ্নই
আহিব গতিকে অসমীয়াত ভাল নম্বৰ পাবলৈ হ'লে তোমালোকে কিতাপখন ভালদৰে পঢ়িব লাগিব প্ৰশ্নবোৰ বনাই দিব আৰু তোমালোকে অসমীয়া পৰীক্ষা দিনাখন বনাই লিখিব লাগিব অৰ্থাৎ মুখস্থ লিখিব নালাগিব যিমান পাৰা তোমালোকে নিজৰ ভাষাত বনাই লিখিব লাগিব তেতিয়াহে সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰিবা সো এইটোৱে আছিলে আজিৰ ভিডিঅ'টোত মই এইখিনি কুৱেশ্যন আনসাৰ দিলো এইখিনি ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনিয়ে চাব লাগিব গতিকে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নেক্সট কিহৰ ভিডিঅ' লাগে কমেন্ট কৰি জনাবা তেতিয়াহে মই তোমালোকৰ বাবে ভিডিঅ'বোৰ প্ৰস্তুত কৰিব পাৰিম সো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা তেন্তে আজিলৈ ইমানেই ধন্যবাদ